নমস্কাৰ সকলোলৈকে। আজি আমি আলোচনা কৰিম ঋণাত্মক চিন্তাধাৰাবোৰ কেনেদৰে ধনাত্মক চিন্তালৈ পৰিৱৰ্তন কৰিব পৰা যায়। আমি সদায় মনত ৰখা উচিত যে আমাৰ যিমানেই দুখ আহিব, আমাৰ সুখৰ পৰিমাণ আমাৰ সিমানেই বেছিকৈ আমি লাভ কৰিবলৈ সক্ষম হ'ম। অৰ্থাৎ ৰাতি যিমানে গভীৰ হ'ব, প্ৰভাত সিমানে উজ্জ্বল হ'ব। গতিকে মই ভাবোঁ আৰু যিমানে আমাৰ কঠিন সময়বিলাক আহে, সিমানে আমাৰ ভাগ্য পৰীক্ষা লয় আচলতে ভগৱানে, মই ভাবোঁ। আমি যদি সেই সময়ত ধৈৰ্য ধৰি ৰখিব পাৰোঁ, ধৈৰ্য ধৰি যদি আমি থাকিব পাৰোঁ, তেন্তে আমি দেখিম যে আমাৰ সুখ অপৰ্যাপ্ত পৰিমাণে আহি আমাৰ দুৱাৰদলিত উপস্থিত হৈছেহি। গতিকে আশা কৰিম আপোনালোকে দুখৰ সময়বিলাকত দুখ কৰি নাথাকি, কষ্টৰ সময়বিলাকত দুখ কৰি নাথাকি, মনটো পজিটিভকৈ ৰাখি নিজৰ কাম সুচাৰুৰূপে পৰিচালনা কৰি যাব। তেতিয়া দেখিব যে নিজৰ লগতে নিজৰ সত্তাটোক উজ্জ্বল ৰূপত পৰিস্ফুট কৰি তুলিব পাৰিব। নিজৰ কৰ্মৰ ওপৰত বিশ্বাস ৰাখি নিজৰ কামবিলাক কৰি যাব লাগে সুচাৰুৰূপে। মই ভাবোঁ সেয়াই হৈছে আমাৰ জীৱনৰ পৰম প্ৰাপ্তি। নিজৰ কামবিলাক যদি সুচাৰুৰূপে পৰিচালনা কৰে, মনত এটা অনাবিল পৰিতৃপ্তি লাভ কৰিব, যি পৰিতৃপ্তিয়ে জীৱন ধাৰণৰ মানদণ্ড উন্নীত কৰাত বহুত বেছি পৰিমাণে সহায় কৰিব। আমি কিতাপৰ প্ৰেমত পৰিব লাগে, তেতিয়া ঋণাত্মক চিন্তাবোৰ কমি কমি ধনাত্মক চিন্তালৈ পৰিৱৰ্তন হয়। আমি যিমানে কিতাপৰ প্ৰেমত পৰিম, সিমানে আমাৰ জীৱনটোক জীৱনমুখী কৰি তুলিব পাৰিম। জীৱনটোক যিমানে জীৱনমুখী কৰি তুলিব পাৰিম, সিমানে আমি জীৱনৰ মহত্ব বুজিম। জীৱনৰ মহত্ব আমি যিমানেই বুজিম, সিমানে জীৱনটোক গভীৰভাৱে চালি জাৰি চাবলৈ শিকিম। গতিকে মই আশা কৰিম আপোনালোকে সকলোৱে কিতাপৰ প্ৰেমত পৰিব। প্ৰেমত পৰিব লাগে, কিন্তু কিতাপৰ প্ৰেমত যি এবাৰ পৰিছে, সিহে জানে তাৰ ফলাফলটো কিমান ধুনীয়া লাভ কৰিবলৈ সক্ষম হয়। দুখৰ সময়বিলাকত যদি কিতাপৰ পাতটো লুটিয়াই চায়, তেন্তে দুখবিলাক সিমানতে সামৰি থৈ সুখৰ বাটেৰে আগুৱাই যাবলৈ সক্ষম হয়, যিসকলে কিতাপক প্ৰকৃততে ভাল পায়। আমি এতিয়া দুখৰ সময়বিলাকত বহুতে গীটাৰ এখন ল'ব পাৰোঁ, ধুনীয়াকৈ গান এটা গালোঁ। সংগীতৰ প্ৰেমত পৰিব লাগে। সংগীতৰ প্ৰেমত পৰিলেও দুখ কষ্টবিলাক হ্ৰাস কৰাত বহুত বেছি পৰিমাণে সহায়ক হয়। সংগীতৰ প্ৰেমত পৰিলে দুখ কষ্টবিলাক যিমান পাৰি আমি আঁতৰাই থৈ বোলে ধুনীয়াকৈ গীটাৰখন ল'লোঁ, ধুনীয়াকৈ গান এটা গালোঁ, বোলে হেডফোনডাল লগাই ধুনীয়াকৈ ভাল গান এটা শুনিলোঁ। এইবিলাক কৰিও আমি দুখৰ পৰিমাণটো আমি কমাব পাৰোঁ। গতিকে আশা কৰিম এইবিলাক পদ্ধতি অৱলম্বন কৰি মুঠতে জীৱনটো পজিটিভকৈ আমি 24/7 পজিটিভকৈ আমি চালি জাৰি চাব লাগে। মই ভাবোঁ পজিটিভকৈ যদি আমি জীৱনটোক চাবলৈ শিকিম, তেন্তে আমাৰ জীৱনটোৰ পৰা বহুত বেছি আমি লাভ কৰিব পাৰিম। আমি ভবাতকৈ বেছি জীৱনটোৱে আমাক দিব। গতিকে মই আশা কৰিম আমাৰ জীৱনটোৰ মহত্ব বুজি, জীৱনটোক চালি জাৰি চাই, জীৱনটোক মহিয়ান কৰি তুলিবলৈ আমি প্ৰচেষ্টা হাতত ল'ব লাগে। তেতিয়া মই ভাবোঁ জীৱনটোত আমি লাভ কৰা এই ইমান অমূল্য মানৱ জীৱনৰ আমি তেতিয়াহে লাভ কৰিবলৈ সক্ষম হ'ম, মই ভাবোঁ। আৰু শাৰীৰিক কচৰৎ কৰাৰ প্ৰতি আমি আগ্ৰহী হ'ব লাগে। তেতিয়াও আমাৰ ঋণাত্মক চিন্তাবোৰ আমাৰ বহুত পৰিমাণে হ্ৰাস হয়। ধনাত্মক চিন্তাই আমাৰ শৰীৰত ক্ৰিয়া কৰিবলৈ সক্ষম হয়। শাৰীৰিক কচৰৎ মুঠতে আমি বিভিন্ন কাম কৰিব পাৰোঁ। ঘৰতে ফুলনি এখন পাতিব পাৰোঁ, নিজৰ শাক পাচলিকেইটা যদি মাটি আছে নিজে কৰি ল'ব পাৰোঁ, সৰুকৈ গৰু এজনী পুহিব পাৰোঁ। এইবিলাকো সৰু সৰু কামবিলাক যদি আমি কৰি থাকোঁ, আমাৰ বহুত বেছি মানুহটো আমি এক্টিভ হৈ থাকিবলৈ সক্ষম হ'ম, যি এক্টিভনেছে আমাৰ জীৱনটোক আগুৱাই নিয়াত বহুত বেছি পৰিমাণে সহায় কৰে। গতিকে এই সৰু সৰু পদক্ষেপবিলাক লৈও আপোনালোকে নিজৰ জীৱনটোক আগুৱাই লৈ যাব পাৰে। যদি শাৰীৰিক কচৰৎ কৰিবলৈ মন নাই, মানে শাৰীৰিক পৰিশ্ৰম কৰি আপোনাৰ জীৱন নিৰ্বাহ কৰিবলৈ মন নাই, তেন্তে কিন্তু আপুনি জিমত জইন কৰিব পাৰে। জিমত জইন কৰি ধুনীয়াকৈ যদি এক্সাৰচাইজবিলাক কৰে, তেন্তেও আপুনি বহুত বেছি ফিট হৈ থাকিবলৈ সক্ষম হ'ব, যি ফিটনেছে আপোনাক ঋণাত্মক চিন্তাবোৰ আঁতৰ কৰাত বহুত বেছি পৰিমাণে সহায় কৰিব। আৰু আমি খেল ধেমালিৰ প্ৰতি সদায় আগ্ৰহী হ'বলৈ আমি যত্নপৰ হ'ব লাগে। খেল ধেমালিৰ প্ৰতি ভাল পোৱাভাৱেও আমাৰ ঋণাত্মক চিন্তাবোৰ হ্ৰাস কৰাত বহুত বেছি পৰিমাণে সহায় কৰে। খেল ধেমালিৰ আমি যিমানে প্ৰেমত পৰিম, যি খেলেই নহওক লাগিলে, আপুনি যোনটো খেল ভাল পায়। এতিয়া মই বেডমিণ্টন খেলি খুব ভাল পাওঁ, গতিকে মই বেডমিণ্টন প্ৰায় সময় পালে খেলিবলৈ যত্নপৰ হওঁ। গতিকে মাইণ্ড বডি ইমান ৰিলেক্স হৈ যায় যে মই সেইটো অকল আপুনি নিজে যেতিয়া খেলিব তেতিয়াহে অনুভৱ কৰিব পাৰিব যে কিমান মানসিক পৰিতৃপ্তি লাভ কৰিবলৈ সক্ষম হৈছে। গতিকে খেল ধেমালিবিলাকৰ ওপৰতো আপোনালোকে গুৰুত্ব দিব পাৰে। নিজৰ ওপৰত বিশ্বাস ৰাখি যদি কামবিলাক কৰি যায়, তেন্তে কেতিয়াও কোনো হতাশাই আপোনাক ভয়ত ত্ৰস্তমান কৰিব নোৱাৰে। সদায় আপুনি সাহসিকতাৰে নিজৰ পদক্ষেপ আগুৱাই লৈ যাবলৈ সক্ষম হ'বই হ'ব, এইটো 100% নিশ্চিত। গতিকে নিজৰ ওপৰত বিশ্বাস ৰাখি নিজৰ কৰ্মবিলাক সুচাৰুৰূপে পালন কৰিবলৈ যত্নপৰ হোৱাটোৱে হৈছে আমাৰ মানৱ জীৱনৰ প্ৰধান কাম্য।
আমি আৰু এটা কথাত গুৰুত্ব আৰোপ কৰিব লাগে, সদায় আমি প্লেন এ, বহুতে কয় এ নহ'লে বি হ'ব, আমি কিন্তু সেইটো আদৰ্শত বিশ্বাস নকৰোঁ। আমি সদায় বিশ্বাস কৰোঁ প্লেন এ যদি নহয় এ প্লাছ যদি নহয় এ ডাবল প্লাছ। উদাহৰণস্বৰূপে মই এজন শিক্ষক হ'বলৈ মই এটা প্ৰচেষ্টা হাতত লৈছোঁ। মই এজন যদি হাইস্কুলৰ শিক্ষক হ'ব নোৱাৰোঁ, তেন্তে মই হ'ম কি হায়াৰ ছেকেণ্ডেৰী শিক্ষক এ প্লাছ ছাবজেক্ট টিচাৰ। যদি হায়াৰ ছেকেণ্ডেৰী ছাবজেক্ট টিচাৰ হ'ব নোৱাৰোঁ, প্ৰফেচাৰ হ'ম এ ডাবল প্লাছ। যদি প্ৰফেচাৰো হ'ব নোৱাৰোঁ, নিজে এখন স্কুল খুলিম এ ট্ৰিপল প্লাছ। গতিকে চিন্তাধাৰাবিলাক আমি তেনেকৈ কৰিব লাগে। গতিকে মই ভাবোঁ তেনেদৰে যদি চিন্তাধাৰাবিলাক লক্ষ্য আগত ৰাখি আপোনালোক আগুৱাই যায়, তেন্তে নিজৰ স্পীডৰ লক্ষ্যত উপনীত হোৱাত কোনো বাধাই আপোনাক ৰখাই থ'ব নোৱাৰিব। গতিকে মই ভাবোঁ আৰু ধনাত্মক চিন্তাৰে আপোনাৰ মনটো পৰিস্ফুট হৈ ৰ'ব। ঋণাত্মক চিন্তাধাৰাবিলাক এই যিটো সূত্ৰ মই আগবঢ়ালোঁ, এই সূত্ৰটো যদি ফ'ল' কৰি চলে, তেতিয়া নিজৰ লক্ষ্যত উপনীত হ'বই হ'ব আৰু লগতে ঋণাত্মক চিন্তাবোৰ বহুত পৰিমাণে হ্ৰাস হ'ব। আৰু আমি লিখিব পাৰোঁ, যেতিয়া মনটো বেয়া লাগে ধুনীয়াকৈ আমি কাগজ এখন বহী এখন উলিয়াই ল'লোঁ, ধুনীয়াকৈ মনৰ ভাৱবিলাক লিখি গ'লোঁ। সেই লিখনিও আপোনাক বহুত বেছি মানসিক পৰিতৃপ্তি দিব, যি পৰিতৃপ্তিয়ে ঋণাত্মক চিন্তাধাৰাবিলাক হ্ৰাস কৰাত বহুত বেছি পৰিমাণে সহায় কৰিব। আমি নিজক ভাল পাবলৈ শিকিব লাগে, সদায় নিজৰ সৈতে প্ৰেম কৰিব লাগে। নিজৰ সৈতে যি প্ৰেম, সেই প্ৰেম সদায় অতুলনীয়। বহুতে আমাৰ প্ৰেম বুলি ক'লে কেৱল ল'ৰাই ছোৱালীক ভাল পোৱা, ছোৱালীয়ে ল'ৰাক ভাল পোৱা, অকল সেয়াই প্ৰেম বুজে। নিজক ভাল পাবলৈ যি নিশিকে, সি কেতিয়াও আনক ভাল পাব নোৱাৰে। হিয়া উজাৰি কেনেকৈ ভাল পাব, সি যি নিজকেই ভাল নাপায়। বোলে মদ ভাং খাই গোটেইটো ফিট হৈ থাকে, সি যদি কয় বোলে মই নিজতকৈ বেছি ভাল পাওঁ, তই নিজকে প্ৰথম ভাল পাবলৈ শিকা নাই, তই আনক কেনেকৈ ভাল পাবি? প্ৰথম নিজক ভাল পাব লাগিব, নিজক ছেল্ফ ৰেচপেক্ট কৰিবলৈ শিকিব লাগিব, তেতিয়াহে আপুনি আনক ভাল পাবলৈ সক্ষম হ'ব। গতিকে মই আশা কৰিম এই ৰাগিয়াল দ্ৰব্যবিলাক পৰিহাৰ কৰি নিজক প্ৰতি ভাল পোৱা ভাৱ জগাই তুলিব লাগে। নিজৰ প্ৰতি ভাল পোৱা ভাৱ যিমানে জগাই তুলিব, সিমানে আপুনি অন্তৰাত্মাত শান্তি লাভ কৰিব। যিমানে অন্তৰাত্মাত শান্তি লাভ কৰিব, আপুনি ভাল কামবিলাক কৰিবলৈ প্ৰেৰণা লাভ কৰিব। প্ৰেৰণা লাভ কৰা মাত্ৰকে আপোনাৰ জীৱনটো মহীয়ান হৈ ৰ'ব। গতিকে মই আশা কৰিম এইবিলাক কথাৰ ওপৰতো গুৰুত্ব আৰোপ কৰিব আৰু আমি নিউজ পেপাৰ ৰিডিং কৰাৰ অভ্যাসটো আমি গঢ়ি তুলিব লাগে। আমি যিমানেই বাতৰি কাকত অধ্যয়ন কৰিম, সিমানে আমাৰ জীৱনটো জ্ঞানেৰে সমৃদ্ধ হ'ব। সেই সমৃদ্ধিশালী জ্ঞানেৰে আমি জীৱনটোক আগুৱাই লৈ যোৱাত বহুত বেছি পৰিমাণে সহায়ক হ'ব। গতিকে আশা কৰিম আপোনালোকে এই কথাবিলাক, মই উপৰোক্ত যিবিলাক কথা ক'লোঁ, সেই কথাবিলাক কেৱল মাত্ৰ ভিডিঅ'টোত চাই পৰিতৃপ্তি গুচাই এৰি নিদিব, জীৱনটোত প্ৰয়োগ কৰিবলৈ যত্ন পঢ়ক। মই সেই আশাৰে আজিলৈ ভিডিঅ'টো ইমানতে এৰিম। মই সেইটোৱে ৰিকুৱেষ্ট যে ভিডিঅ'টোৰ কথাখিনি আপোনালোকে নিজৰ জীৱনত প্ৰয়োগ কৰিব। নিজৰ জীৱনত যেতিয়া প্ৰয়োগ কৰিব, দেখিব যে বহুত বেছি ভাল ফলাফল লাভ কৰিবলৈ সক্ষম হ'ব। মইতো এজন সৰু মানুহ, একদম সামান্য মানুহ, আপোনালোক ডাঙৰ মানুহ, গতিকে সৰু মানুহে ডাঙৰ কথা ক'বলৈ গৈছোঁ, এইটোতো মোৰ ভুলেই হৈছে। গতিকে তথাপিও আশা কৰিছোঁ মোৰ কথাখিনি সাৰমৰ্মটো আপোনালোকে বুজি পাইছে। নিজৰ জীৱনত অনুধাৱন কৰিব এই কথাখিনি। অনুধাৱন কৰি যদি জীৱনটোক আগুৱাই নিয়ে, তেন্তে জীৱনটো জীৱনমুখী কৰি তোলাত বহুত বেছি পৰিমাণে সহায়ক হ'ব। গতিকে আজিলৈ ইমানতে এৰিছোঁ। শুভৰাত্ৰি, থেংক ইউ।